মৰ্নিং আজি নিফটি মাৰ্কেট এনালাইচিছ প্ৰথমে চাই লওঁ। প্ৰথমে আমি ডাটা চাই লওঁ। ডাটা যদি চাওঁ, আমি ওৱাইটো চাওঁ। এই সপ্তাহৰ ওৱাই চাই লওক। কল ইণ্টাৰেষ্ট বেছি আছে, গতিকে মাৰ্কেট উঠাৰ চান্সটো কম আছে, পুট ইণ্টাৰেষ্ট কম আছে। তাৰপিছত আমি চাই লওঁ ওৱাই চেঞ্জটো চালোঁ, অপেন ইণ্টাৰেষ্টটো চাই লওঁ। কল ৰেচিঅ' আছে 12.59 crore, পুট আছে 9.58, অৰ্থাৎ কল চেলাৰ বেছি আছে, গতিকে আমি মাৰ্কেট উঠাৰ চান্সটো কম আছে। সেইটো ডিপেণ্ড কৰিব ৰাতিপুৱা 10টাৰ পিছত ওৱাই ক'ত গুচি যায়। কিন্তু বৰ্তমান যদি চাওঁ, মাৰ্কেট যদিও আপ ট্ৰেণ্ড আছে, কিন্তু আৰু উঠিব নালাগে। এতিয়া চাওক, মাৰ্কেট ইয়াতে আছে 25,500 অলপ ওপৰত আছে, কিন্তু 100ত এটা ৰেজিষ্টেঞ্চ আছে। আৰু 25,000ত কল ইণ্টাৰেষ্ট বেছি আছে, গতিকে মাৰ্কেট ইয়াৰ পৰা পেলাবলৈ খুব চান্স আছে। নেক্সট টাৰ্গেটটো হৈ গৈছে 24,900, অৰ্থাৎ 25,000ৰ ওচৰত 900, 800ৰ ওচৰত যাব। ইয়াতে ওৱাই বেছি আছে। আৰু যদি ডাঙৰ যদি আমাক ছাপৰ্ট লাগে 24,500 চাই লওক। ইয়াতে ওৱাই 1 crore আছে, পুট ওৱাই আৰু কল 42, গতিকে এইটো এটা ডাঙৰ ছাপৰ্ট। আৰু এতিয়া বৰ্তমান ৰেজিষ্টেঞ্চ 25,000, কাৰণ ইয়াত কল ওৱাই বেছি আছে। গতিকে ডাটাই কয় যে 25,000ৰ পিছত পৰিব পাৰে, কিন্তু যদি এঘণ্টাৰ পিছত ইয়াত ডাটা চেঞ্জ হয়, তেতিয়াহ'লে আকৌ আপ ট্ৰেণ্ড হ'ব পাৰে। কিন্তু বৰ্তমান ডাটাই কয় যে মাৰ্কেট ডাউন ট্ৰেণ্ড হ'ব। এতিয়া আমি ট্ৰেডিং ভিউৰ চাৰ্টত চাওঁগৈ। এই চাওক, মাৰ্কেট লাষ্ট সেইদিন ফ্ৰাইডে লাষ্টত এইখিনি ছাইডৱে হৈ থাকিল। গতিকে 25,000ত চাওক, এটা ৰেজিষ্টেঞ্চ লৈ মাৰ্কেট এই চাওক ওলাই আহিল। গতিকে আমি 25,100ত এটা ৰেজিষ্টেঞ্চ ল'ব পাৰোঁ। নেক্সট ৰেজিষ্টেঞ্চ 24,000, ছাপৰ্ট হ'ব 800। যদি ছাপৰ্ট ভাঙে 24,500 হৈছে মেজৰ ছাপৰ্ট, এজ পাৰ মই আগত কোৱাত ডাটা হিচাপত। গতিকে আমি আজি মাৰ্কেটটো যদি 25,100 ক্ৰছ কৰে, তেতিয়াহে বুলিছ হ'ম, আদাৰৱাইজ আমি বুলিছ ভাবিব নোৱাৰোঁ। আৰু যদি 25,000 তলত যায়, যিহেতু ওৱাই ইয়াত 25,000ত বেছি আছে, তেতিয়াহ'লে শ্লাইটলি ছাইডৱেটো বিয়াৰিছ বুলি ভাবি আমি ট্ৰেডটো ল'ম। বাকী এইখিনি আজিৰ ডাটা, এইখিনি ডাটা লৈ ট্ৰেড কৰিলে হৈ যাব।